ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 9 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 23 তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণা দশমী তিথি আৰু কৃষ্ণা দশমী তিথি থাকিব আজি ৰাতিপুৱা 11:28 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 7:18 পৰ্যন্ত। তাৰ পিছত শতবিশা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীকণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:39 পৰা 9:13 পৰ্যন্ত, আকৌ 10:56 পৰা 3:12 পৰ্যন্ত, আকৌ 4:55 পৰা 5:20 পৰ্যন্ত, আকৌ 5:45 পৰা 6:31 পৰ্যন্ত, আকৌ 7:02 পৰা 7:40 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:56 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:46। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কিছু উত্থান পতন আজি দিনটো হ'ব, কিন্তু যিকোনো সমস্যাৰ সময়ত আপুনি ঘনিষ্ঠ আত্মীয়ৰ পৰা সমৰ্থন লাভ কৰিব, যাৰ ফলত আপোনাৰ মনোবল বৃদ্ধি হৈ থাকিব। ইয়াৰ ফলত আপোনাৰ মানসিক চাপৰ পৰাও সকাহ পাব। আজি কিছু গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ এক সুন্দৰ দিন হ'ব, গতিকে আজি আপুনি কামবোৰ আৰম্ভ কৰিবলৈ যত্ন কৰিব। বজাৰ কৰাৰ সময়ত খৰচ নিয়ন্ত্ৰণ কৰি চলক, কিয়নো অতিৰিক্ত খৰচৰ ফলত পৰিস্থিতি আৰু অধিক বেয়া হ'ব পাৰে। কঠিন পৰিস্থিতিত খং বা জেদিতাই আপোনাৰ বাবে ক্ষতি কৰিব পাৰে, গতিকে এইবোৰ স্বভাৱবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত আজি কাম মসৃণ হ'ব। নতুন আঁচনি আৰু নীতিয়ে আপোনাক ভাল ফলাফল দিব। ডাঙৰ গ্ৰাহকৰ পৰা আজি লাভজনক চুক্তিৰ আজি সম্ভাৱনা আছে, কিন্তু ইয়াৰ বাবে আপোনাৰ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। নিয়োজিত লোকসকলে আজি কাৰ্যালয়লৈ যোৱাৰ সময়ত কিছু আপোনালোকে নেতিবাচক কামৰ সৃষ্টি হ'ব পাৰে বা নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি কাৰ্যালয়ত আপুনি অলপ সতৰ্ক হ'ব আৰু আপুনি নিজৰ স্বভাৱত কোমলতা বজাই ৰাখি চলিব, যাতে আপোনাৰ কোনো ধৰণৰ বেয়া নহয়। বিবাহিত জীৱন আজি সুখী আৰু শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো আজি ভাল হৈ থাকিব। পৰিয়ালৰ সৈতে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজত শান্তি বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু বাধা আহিব পাৰে, কিন্তু আপোনালোকে সেইবোৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সঠিক কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। স্বাস্থ্য আজি স্বাভাৱিক হৈ থাকিব, কিন্তু মানসিক চাপৰ পৰা আঁতৰি থকাটো আপুনি যত্ন কৰিব লাগিব। মূৰৰ বিষৰ সমস্যাই আপোনাক কিছু অসুবিধাও দিব পাৰে, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিলে এই ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিব। আৰু দিনটো আপুনি সুসংগঠিত কৰি ৰাখিব আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব। তেতিয়া দেখিব যে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো সমানে গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘৰত অতিথিৰ আগমনৰ লগে লগে ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু আপোনাৰ পৰিয়াল আৰু সামাজিক কাম কাজত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সফলতাও অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু আপুনি নতুন তথ্যও শিকিবলৈ আজি সক্ষম হ'ব। বিনিয়োগ কৰাৰ আগতে সম্পূৰ্ণ তথ্য লওক, নহ'লে আপুনি লোকচানৰ সন্মুখীনো হ'ব পাৰে, গতিকে বিনিয়োগৰ ক্ষেত্ৰত অলপ ভাবি চিন্তিহে আগবাঢ়িব। যিকোনো নেতিবাচক কথাই আজি আপোনাৰ মনটোক বিচলিত কৰিব পাৰে, গতিকে সাহস বজাই ৰাখক, ইয়ে আপোনাক শক্তি প্ৰদান কৰিব। ব্যৱসায়ত আজি বহু সুযোগ পাব, কিন্তু ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে সিদ্ধান্তবোৰ গ্ৰহণ কৰোঁতে আপুনি অকলশৰীয়া নল'ব। কোনো অভিজ্ঞ ব্যক্তিৰ সহায়ত ল'বলৈ যত্ন কৰিব, তাত আপোনাৰ কোনো ধৰণৰ ভুল নাথাকিব। চাকৰি বদলি হোৱাৰ সম্ভাৱনা আছে নিয়োজিত লোকসকলৰ, কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনাৰ
পৰিস্থিতি বেয়া হ'ব পাৰে। গতিকে সকলো ক্ষেত্ৰতে আপুনি শান্তিপূৰ্ণভাৱে আৰু সংযমতা বজাই ৰাখি আগবাঢ়ক, আপুনি ভাল ফলাফল লাভ কৰিব। পৰিয়ালত পাৰস্পৰিক সমন্বয় বজাই ৰাখিলে আপোনাৰ ঘৰৰ পৰিৱেশ আজি ভাল হৈ থাকিব। ঘৰৰ প্ৰতিকূল পৰিস্থিতিটো আপোনালোকে আজি সংযমতা বজাই ৰাখি সকলো সদস্যকে সমানে গুৰুত্ব দিব আৰু সকলোকে সহায় সহযোগিতা আগবঢ়াব। দেখিব যে আপোনাৰ ঘৰৰ পৰিৱেশ মধুৰতাপূৰ্ণ হৈ উঠিছে। আজি আপুনি প্ৰেমৰ সম্পৰ্কত অলপ দূৰত্ব বজাই ৰাখক, অন্যথা ইয়াৰ ফলত আপোনাৰ মানহানিও সৃষ্টি হ'ব পাৰে। গতিকে আজি অলপ দূৰত্ব বজাই ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে সুষম আহাৰ আৰু নিয়মীয়া ৰুটিন ভালদৰে পৰিচালনা কৰিব লাগিব, অন্যথা আপোনালোকৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে। দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়াম আৰু যোগাসনকো সমানে গুৰুত্ব দিব। ইয়ে আপোনাক দৈনিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ ইতিবাচক চিন্তাই আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুখী কৰি ৰাখিব আৰু আপোনাৰ দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰাখিবলৈ আপোনাক শক্তি প্ৰদান কৰিব আৰু আপুনি নিজেও আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰা লোকসকলে হয়তো আজি ভাল খবৰ লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰিব। পাৰিবাৰিক আৰু সামাজিক কাম কাজত সময় দিয়ক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আৰু সমাজত সন্মান বৃদ্ধি পোৱা দেখা যাব। ঘৰত আজি উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনাৰ বুদ্ধিমত্তাৰ দ্বাৰা ইয়াৰ সমাধান লাভ কৰিব পাৰিব। কিছুমান বাকী থকা পে'মেণ্টটো আজি লাভ কৰিলে আজি আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। কৰ্মক্ষেত্ৰৰ পৰিৱেশ আজি অনুকূল হ'ব। আৰ্থিক অৱস্থাৰ উন্নতি হোৱাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল প্ৰতিফলন দেখা পাব। নিয়োজিত লোকসকলৰ চাকৰিৰ ক্ষেত্ৰত আজি পদোন্নতিৰ সম্ভাৱনা আছে আৰু আপোনাৰ উচ্চ বিষয়ে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সততাৰো শলাগ ল'ব। গতিকে আজি নিজৰ দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। পাৰস্পৰিক বুজাবুজিৰ বাবে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব, যাৰ ফলত আপুনি ঘৰত আজি ভাল সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। পৰিয়ালতে কোনো অনুষ্ঠান আয়োজন কৰিলে আজি আপোনালোকে ঘৰৰ পৰিৱেশ ঘনিষ্ঠতাপূৰ্ণ দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি ভাগ্যই আপোনাৰ অনুকূল ফলাফল দিব আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। পেটৰ লগত জড়িত কিছু সমস্যা আজি উদ্ভৱ হ'ব পাৰে। গতিকে আপুনি আজি বাহিৰত খাদ্য খোৱা পৰিহাৰ কৰক আৰু লগতে সুষম আহাৰহে গ্ৰহণ কৰিব। আৰু আজি লগতে মানসিক চাপো বৃদ্ধি পাব পাৰে। গতিকে আজি নিজৰ ভাল লগা কাৰ্যকলাপত কিছু সময় কটাওক, অন্যথা নিসংগতাত কিছু সময় কটালে আপুনি আজি শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। যদি আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপোনাৰ ব্যক্তিত্ব বৃদ্ধি কৰিছে, তাৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। আপোনাৰ ভাষণ আৰু আচৰণে আজি আৰ্থিক আৰু ব্যৱসায়িক বিষয়ত সফলতা কঢ়িয়াই আনিব আৰু সন্মানো লাভ কৰাব। সামাজিক কাম কাজত সময় কটাওক। অত্যাধিক আত্মকেন্দ্ৰিক হোৱাটোৱে আজি আপোনাৰ সম্পৰ্কত উত্তেজনাও সৃষ্টি কৰিব পাৰে। গতিকে আপোনাৰ নিজৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক আৰু বেলেগৰ লগত কথা বতৰা পাতোঁতে আপুনি কোমলতা বজাই ৰাখিব। ব্যৱসায়ত আজি কাম বৃদ্ধি হ'ব, কিন্তু গুণগত মানৰ ওপৰত গুৰুত্ব দিলে আপোনাৰ ব্যৱসায়ত উন্নতি দেখা দিব। আৰু আপোনাৰ যোগাযোগ আৰু বিপণনৰ বৃত্তটো সম্প্ৰসাৰিত কৰক। ইয়াৰ ফলত আপুনি নতুন চুক্তি আদি লাভ কৰাটো সক্ষম হ'ব। আজি আপোনাৰ ঋণ ল'ব লগা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, কিন্তু লাভজনক পৰিস্থিতিৰ তেতিয়াহে উদ্ভৱ হ'ব যেতিয়া আপুনি সামৰ্থ্য অনুসৰি ঋণ গ্ৰহণ কৰিব। আৰু কৰ্মক্ষেত্ৰৰ পৰিৱেশ আজি শান্তিপূৰ্ণ কৰি ৰাখিবলৈ হ'লে আপোনাৰ কৰ্মচাৰীসকলকো সমানে গুৰুত্ব দিয়ক। তেওঁলোকৰ পৰামৰ্শ গুৰুত্ব সহকাৰে লৈ ৰূপায়ণ কৰিলে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে আজি সুখৰ সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰখন ইতিবাচক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু উপহাৰ দিলে বা উপহাৰৰ আদান প্ৰদান কৰিলে সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব।
ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগী আজি অলপ সাৱধান হ'ব লাগিব তেওঁলোকে নিয়মীয়াকৈ চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিব লাগিব আৰু নীতি নিয়মবোৰ মানি চলিব লাগিব তেতিয়াহে তেওঁলোকৰ শাৰীৰিক ক্ষেত্ৰত কিছু ভাল প্ৰভাৱ দেখা পাব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি উচিত জিৰণি গ্ৰহণ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3 এতিয়া সিংহ ৰাশি জাতকৰ আজি আপোনাৰ দায়িত্ব সত্ত্বেও আপোনাৰ প্ৰিয় বস্তুৰ বাবে কিছু সময় উলিয়াওক ইয়াৰ ফলত আপুনি সতেজতা অনুভৱ কৰিব বিত্তীয় পৰিকল্পনাত আজি গুৰুত্ব দিয়াৰ বাবে আপোনাৰ ভৱিষ্যত ভাল হ'ব বা লাভজনক বুলিও হ'ব অখাৰ কাম-কাজত সময় আৰু ধন নষ্ট নকৰিব অন্যথা আপোনাৰ ইয়াৰ ফলত নিজৰ ব্যক্তিগত কামবোৰ আধৰুৱা হৈ থাকিব পাৰে নেতিবাচক মানুহে আজি আপোনাৰ ভাৱমূৰ্তিৰ ক্ষতি কৰিব পাৰে গতিকে এনেবোৰ মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰি ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকিলে তেওঁলোকে ভাল প্ৰতিফলন দেখা পাব আৰু অতি সোনকালে তেওঁলোকে ভাল ফলাফলো কৰিব আপুনি আপোনাৰ কৰ্মচাৰীৰ পৰা আজি ব্যৱসায়িক ক্ষেত্ৰত সমৰ্থন পাব আৰু তেওঁলোকৰ সৈতে আপুনি যদি পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়ি যায় তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰিহে আগবাঢ়িব অন্যথা আপোনাৰ টকাখিনি আবদ্ধ হৈ পৰিব পাৰে আৰু ক্ষতিও হ'ব পাৰে যদি ব্যৱসায়ত পৰিৱৰ্তন বা সম্প্ৰসাৰণৰ পৰিকল্পনা কৰি আছে তেনেহ'লে ইয়াৰ প্ৰতি মনোযোগ দিয়ক এই সময়ত আপোনাৰ এই ক্ষেত্ৰত অনুকূল ফলাফল লাভ কৰিব নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামত মনোযোগ দিলে তেওঁলোকে ভাল ফলাফল লাভ কৰিব আৰু লগতে উচ্চ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ কামবোৰতো সুফল লাভ কৰিব বিবাহিত জীৱন আজি মধুৰতাপূৰ্ণ হ'ব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ ইতিবাচকতা দেখা পাব ঘৰৰ পৰিৱেশৰ সৈতে আপুনি খাপ খোৱাকৈ আজি পৰিস্থিতি উদ্ভৱ কৰি চলক এনে কৰিলে আপোনাৰ পৰিয়ালত ভাল প্ৰভাৱ দেখিব পুৰণি বন্ধু এজনক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ পুনৰ সতেজ হৈ পৰিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব মানসিক চাপৰ পৰা আজি আপুনি আঁতৰি থাকিবলৈ চেষ্টা কৰক কিয়নো ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে সেইবাবে মানসিক শান্তিৰ বাবে আপুনি ধ্যান আৰু যোগাসন কৰাটো ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া কন্যা ৰাশি জাতকৰ আজি দিনটো সুখৰ হ'ব বন্ধু বান্ধৱীৰ সৈতে হাঁহি আৰু মজা কৰাৰ সুযোগো পাব যাৰ ফলত আপুনি আজি দিনটো সুখেৰে পাৰ কৰিবলৈ সক্ষম হ'ব সম্পত্তি ক্ৰয় বিক্ৰয় পৰিকল্পনা তৎক্ষণাতে কাৰ্যকৰী কৰাৰ চেষ্টা কৰক কাৰণ বৰ্তমান সময়ত আপোনাৰ এই ক্ষেত্ৰত অনুকূল ফলাফল দিব গতিকে যত্ন কৰক যাতে আপুনি পৰিকল্পনাবোৰ তৎক্ষণাতে ল'বলৈ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শত ডাঙৰ সিদ্ধান্তবোৰ লোৱাত আজি সহজ হ'ব গতিকে তেওঁলোকৰ পৰামৰ্শক কোনো কাৰণতে আজি আওকাণ নকৰিব আৰ্থিক বিষয়ত আজি আনক বিশ্বাস নকৰিব কাৰণ তেওঁলোকে আজি আপোনাক প্ৰতাৰণাও কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ নিজৰ ক্ষতি হ'ব গতিকে নিজৰ যি বিশ্বাস আপুনি নিজৰ ওপৰতে ৰাখিবলৈ যত্ন কৰিব আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখি চলক আপুনি দেখিব যে সকলো ক্ষেত্ৰতে আপুনি ভাল ফলাফল লাভ কৰিছে আৰু আত্মীয়ৰ বিষয়তো আপুনি অত্যাধিক হস্তক্ষেপ কৰিলে পৰিৱেশ নষ্ট হ'ব পাৰে গতিকে নিজৰ কামবোৰতে আপুনি বেছিকৈ মনোনিৱেশ কৰাৰ যত্ন কৰক আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত নতুন চুক্তি পোৱাৰো সম্ভাৱনা আছে যিবোৰ আপোনাৰ বাবে উপকাৰী হ'ব আৰু আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সুনামো বৃদ্ধি পোৱা দেখা গৈছে গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক অংশীদাৰিত্বৰে কাম কৰিলে আজি লাভজনক হ'ব গতিকে অংশীদাৰ ক্ষেত্ৰত যিসকলে আজি জড়িত হৈ আছে তেওঁলোকে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক চৰকাৰী চাকৰিয়ালে আজি অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে যাৰ ফলত তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে গতিকে কামবোৰ ধুনীয়াকৈ কৰিবলৈ যত্ন কৰক যদি কাৰোবাৰ সহায় লাগে তেনেহ'লে ল'বলৈ যত্ন কৰক পৰিয়ালত আজি পাৰস্পৰিক সমন্বয় বজাই ৰাখিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি ইতিবাচক হ'ব আৰু সকলো সদস্যই মিলি একেলগে এক সুখৰ সময় কটাবলৈ সক্ষম হ'ব বিবাহযোগ্য লোকসকলৰ বাবে আজি এটা ভাল প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনালোকৰ ঘৰত আজি উলহ মালহ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত থকা সকলেও আজি ভাল প্ৰতিফলন দেখা পাব যাৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা আহিব মহিলাসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত কাৰণ তেওঁলোকৰ কিছু সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে গতিকে এই ক্ষেত্ৰত তেওঁলোকে উচিত চিকিৎসা গ্ৰহণ কৰি তেওঁলোকৰ স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে পালন কৰিলে তেওঁলোকৰ আজি স্বাস্থ্য ভাল হৈ থাকিব
আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল হৈ আছে, গতিকে ইয়াৰ সুবিধা ল'বলৈ যত্ন কৰক। আপুনি আজি আপোনাৰ নিজৰ যিবোৰ কাম কৰিব সেইবোৰত সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনাও থাকিব। ঘৰতে আৰু ব্যৱসায়ত আজি বুদ্ধিমান ৰূপে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰক। আপোনাৰ সিদ্ধান্ত আজি ফলপ্ৰসূ বুলিও প্ৰমাণিত হ'ব। আৰু আজি আপুনি বাজেট অনুসৰি খৰচ কৰিলে কোনো ধৰণৰ আৰ্থিক সমস্যাৰ সৃষ্টি নহ'ব, অন্যথা আপোনাৰ আৰ্থিক দিশত কিছু সমস্যা হ'ব পাৰে। অতিৰিক্ত দায়িত্বই আজি আপোনাক বিৰক্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে আপোনাৰ ক্ষমতাৰ বাহিৰত দায়িত্ব ল'বলৈ চেষ্টা নকৰিব। আৰু কাৰোবাক আজি আৰ্থিকভাৱে সহায় কৰিলেও আপোনাৰ বাজেট আজি বিনষ্ট হ'ব পাৰে, গতিকে আপোনাৰ প্ৰয়োজন বা আপোনাৰ সামৰ্থ্য অনুসৰি সহায় কৰিবলৈ যত্ন কৰিব। আৰু আপুনি আজি সকলো সিদ্ধান্ত নিজৰ অগ্ৰাধিকাৰতে লওক, কাৰণ আপোনাৰ সিদ্ধান্ত আজি ফলপ্ৰসূ হ'ব বুলি প্ৰমাণিত হ'ব। বিপণনৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচ বৃদ্ধি পাব, গতিকে এই দিশত আপুনি অলপ সতৰ্ক হ'ব লাগিব। আৰু আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো লাভৰ গতি কিছু লেহেমীয়া হ'ব, গতিকে ভৱিষ্যত পৰিকল্পনাৰ বাবে উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰক। বৰ্তমান সময়ত আপুনি অলপ ধৈৰ্য ধৰিব লাগিব, গতিকে বৰ্তমান সময়ত যি কাৰ্যকলাপ আছে তাতে আপুনি নিয়োজিত হৈ থাকক আৰু চেষ্টা কৰিব 2-এটা পৰিৱৰ্তন আনিবলৈ, তেতিয়া আপুনি দেখিব ব্যৱসায়িক উন্নতি দেখা পাইছে। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি অসাৱধানতা পৰিহাৰ কৰি চলিব লাগিব, অন্যথা তেওঁলোকৰ কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। বিবাহিত জীৱনত উত্তেজনা থাকিব, যাৰ ফলত আপোনালোকৰ আজি ঘৰৰ পৰিৱেশো কিছু অশান্তিৰ দেখা দিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিয়ালৰ সকলো সদস্যৰ লগত আলোচনাৰ মাধ্যমেৰে আপোনালোকে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব, তেতিয়া দেখিব আপোনালোকৰ পৰিয়ালত পুনৰ মধুৰতাৰ সৃষ্টি হৈছে। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকৰ ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ ফলত সম্পৰ্কত কিছু অৱনতি ঘটিব পাৰে। মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে আজি আপুনি যোগাসন আৰু প্ৰাণায়াম কৰক, আৰু লগতে আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ স্বাস্থ্যৰ প্ৰতিও সতৰ্ক হ'ব লাগিব। তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰালে অতি সোনকালে তেওঁলোকে সুস্থ অনুভৱ কৰিব। গতিকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰো গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি যোগাসন আৰু ধ্যানত গুৰুত্ব দিয়ক, আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি বহু দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে, আৰু সেইবোৰ ভালদৰে সম্পূৰ্ণ আপুনি কৰিব পাৰিব। সন্তানৰ পৰা কিছু ভাল খবৰে আজি আপোনালোকৰ পৰিয়ালত আৰু আপোনাক আনন্দিত কৰি তুলিব, আৰু স্থবিৰ হৈ পৰা আয়ৰ উৎস আজি পুনৰ আৰম্ভ হোৱাৰ ফলত আপুনি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। অতীতক পাহৰি বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়ক, কাৰণ অতীতৰ চিন্তাত যদি আপুনি মগ্ন হৈ থাকে তেনেহ'লে বৰ্তমান আপুনি উন্নতি কৰিবলৈ নোৱাৰিব। সেইবাবে বৰ্তমানৰ যি কাৰ্যকলাপ আছে সেইবোৰতে মনোনিৱেশ কৰক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিলে তেওঁলোকৰ সমস্যাৰ পৰা সমাধান লাভ কৰিব। আৰু আজি আপুনি সম্পৰ্কবোৰ পৰিচালনা কৰাত আপোনাৰ দায়িত্ব গুৰুত্বপূৰ্ণ হ'ব। আপুনি আজি সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত কিছু প্ৰকল্প বা চেষ্টাও কৰিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত আজি ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাটো অলপ কঠিন হ'ব পাৰে আপোনাৰ বাবে, গতিকে আজি সিদ্ধান্তবোৰ পিছুৱাই দিয়াটোৱেই ভাল হ'ব। আৰু বাকী থকা যিবোৰ কাম আছে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি যত্ন কৰক। এই ক্ষেত্ৰত আপুনি আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰত দায়িত্ব অৰ্পণ কৰিব পাৰে। তেওঁলোকৰ ওপৰত কামৰ দায়িত্ববোৰ অৰ্পণ কৰিলে তেওঁলোকে কামবোৰ অতি সোনকালে সম্পন্ন কৰাত তেওঁলোকে সক্ষমো হ'ব। নিয়োজিত লোকসকলৰ আজি কামবোৰ সম্পূৰ্ণ কৰাৰ অধিক বোজা থাকিব, আৰু অতিৰিক্ত কামৰ বাবে তেওঁলোকে অতিৰিক্ত সময় কাম কৰিবলগীয়াও হ'ব পাৰে। গতিকে আজি কামবোৰ সুচাৰুৰূপে কৰিবলৈ আপোনালোকে যত্ন কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সমন্বয় থাকিব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো আজি আনন্দৰ সৃষ্টি হ'ব। আৰু সকলো সদস্যৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি আজি গুৰুত্ব দিলে তেওঁলোকেও আপোনাক সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু উত্তেজনা থাকিব পাৰে, কিন্তু আপোনালোকৰ সৎ ব্যৱহাৰ আৰু বিশ্বাসৰ ফলত সম্পৰ্কত পুনৰ মধুৰতা সৃষ্টি হ'ব।
আপুনি আজি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে কামৰ মাজতে আপুনি জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু লগতে খাদ্যৰ প্ৰতিও সচেতন হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ধ্যানত গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি সম্পৰ্ক শক্তিশালী কৰাত মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক মজবুত হ'ব আৰু লগতে সম্পৰ্কীয় ব্যক্তিসকলৰ পৰাও আপুনি সহায় সহযোগিতা লাভ কৰিব। অধ্যয়ন কৰা লোকসকলে বা ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিলে তেওঁলোকে নিশ্চয় সফল হ'ব আৰু বাজেট অনুসৰি আজি খৰচ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাল হৈ থাকিব। অন্যথা অপ্ৰয়োজনীয় খৰচৰ ফলত আজি আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত সৰু সৰু কাজিয়া আদি হ'ব পাৰে, গতিকে আপুনি এই ক্ষেত্ৰত সচেতন হ'ব যাতে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু সন্তানৰ কাম কাজৰ ওপৰতো আজি আপুনি চকু ৰাখিব লাগিব। তেওঁলোকৰ নেতিবাচক কাৰ্যকলাপৰ ফলত অশান্তিৰ সৃষ্টি হ'ব পাৰে। ভূমি আৰু বাহনৰ লগত জড়িত সমস্যাবোৰ আজি সমাধান হ'ব, যাৰ ফলত আপোনালোকে আজি ভাল প্ৰতিফলন দেখিব। এই ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত আজি কামৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি দেখিবলৈ সক্ষম হ'ব। আৰু ঋণ লোৱাৰ পৰা আজি বিৰত থাকক, কাৰণ ঋণবোৰ পৰিশোধ কৰাত আপোনাৰ জটিলতাৰ সন্মুখীনো কৰিব লগা হ'ব পাৰে। আজি নিয়োজিত লোকসকলে তেওঁলোকৰ অফিচত গুৰুত্বপূৰ্ণ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব আৰু কামবোৰ কৰোঁতে অলপ সময়ো ল'ব, গতিকে অতিৰিক্ত সময় কাম কৰিবলগীয়াও হ'ব পাৰে। গতিকে কামবোৰ সুচাৰুৰূপে কৰিব আৰু যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে উচ্চ বিষয়ৰ পৰা সহায় ল'ব। পৰিয়ালৰ সৈতে আজি মজা আৰু বজাৰ কৰি সময় কটালে আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব আৰু সদস্যসকলৰ মাজতো আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি সফলতা লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। স্বাস্থ্য আজি ভালেই থাকিব। যোগাসন আৰু ব্যায়ামৰ জৰিয়তে নিজৰ মানসিক অৱস্থা ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু দৈনিক আপোনালোকে ব্যায়াম আদিত গুৰুত্ব দিলে আপোনালোকে শাৰীৰিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি দিনটো অনুকূল হ'ব। প্ৰথমে আপুনি গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰত আজি সফলতা অৰ্জন কৰিব পাৰিব। যিকোনো চৰকাৰী কাম বন্ধুৰ সহায়ত আজি সমাধান পাব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিলে তেওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰি চলক। তেওঁলোকৰ পৰামৰ্শ মতে আপুনি আগবাঢ়ক। তেতিয়া দেখিব যে আপুনি সকলো সমস্যাৰ ক্ষেত্ৰত যুঁজিবলৈ শক্তি অনুভৱ কৰিছে বা লাভ কৰিছে। আজি আপুনি ঋণ লোৱাৰ পৰা বিৰত থাকক, অন্যথা ঋণ পৰিশোধ কৰাত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অসুবিধাটো জৰ্জৰিত হ'ব পাৰে। পুৰণি কথাবোৰ পাহৰি সম্পৰ্কবোৰ পুনৰ মধুৰতা কৰিবলৈ যত্ন কৰক, কাৰণ পুৰণি কথাবোৰত যদি লাগি থাকে তেনেহ'লে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত আপোনাৰ সফলতা অৰ্জন কৰিব নোৱাৰে। গতিকে পুৰণি কথাবোৰ পাহৰি আপুনি যত্ন কৰক যাতে আপোনালোকে পুনৰ সম্পৰ্কবোৰ স্থাপন কৰিব পাৰে। ব্যৱসায়ত আজি সময় আৰু ধন পৰিচালনা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কোনো ধৰণৰ নতুন কাম আজি আৰম্ভ কৰাটো আপোনাৰ বাবে ভাল নহ'ব। গতিকে বৰ্তমানৰ যি কাৰ্যকলাপ আছে বা যিবোৰত জড়িত হৈ আছে সেইবোৰতে গুৰুত্ব দিয়ক আৰু সেইবোৰে আপুনি পৰিৱৰ্তন কৰি আগবাঢ়িবলৈ যত্ন কৰক। লগতে আজি আপোনাৰ কৰ্মশৈলী গোপনীয় কৰি ৰাখিবলৈ যত্ন কৰক, কাৰণ এইবোৰ ফাদিল হ'লে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে সুবিধা ল'ব পাৰে। আৰু কৰ্মচাৰীসকলৰ সৈতে আপুনি আজি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰাত যত্ন কৰক। তেতিয়া দেখিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাইছে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ পৰা আজি সমৰ্থন লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি আজি পৰিয়াল ব্যৱস্থাটো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। আৰু আপোনাৰ যিবোৰ বাকী থকা কাম আছে সেইবোৰতো আপুনি ঘৰৰ পৰিৱেশ সুষম কৰি ৰখাৰ ফলত তেওঁলোকৰ পৰা সহায় সহযোগিতা লাভ কৰিব। প্ৰেমিক প্ৰেমিকাৰ আজি সৰু সৰু কথাবোৰৰ কাৰণে বিবাদ হ'ব পাৰে, গতিকে সৰু সৰু কথাবোৰ আওকাণ কৰি চলিলে আজি আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু আজি ইগ' নিয়ন্ত্ৰণ কৰাটো অত্যন্ত জৰুৰী হ'ব। কোনো ধৰণৰ ইগ' ভাৱ যেন নাহে তাৰ প্ৰতি যত্ন ল'ব।
ইতিবাচক চিন্তা আজি বজাই ৰাখক কাৰণ নেতিবাচক চিন্তাই আজি আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে আৰু লগতে দুৰ্বলতাও অনুভৱ কৰিব পাৰে যাৰ ফলত আপোনাৰ শাৰীৰিকভাৱেও অসুস্থ অনুভৱ কৰিব গতিকে যোগাসন আৰু ধ্যানত গুৰুত্ব দিলে আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিব আৰু কিছু সময় নিসংগতাত কটাবলৈ যত্ন কৰক ই আপোনালোকক ইতিবাচকতা আনিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি ব্যক্তিগত জীৱনত সুখ বাঢ়িব আৰু আপোনাৰ নীতিত আজি আপুনি যদি চলে তেনেহলে আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব বন্ধু এজনক সহায় কৰিলে আজি আপোনাৰ মনত শান্তি আহিব কিন্তু নিজৰ সামৰ্থ্যৰ কথাও মনত ৰাখিব অন্যথা সামৰ্থ্যৰ বাহিৰত যদি সহায় কৰিবলৈ যায় তেনেহলে নিজৰে অসুবিধাৰ সৃষ্টি হ'ব ঘনিষ্ঠ আত্মীয়ৰ লগত আজি বিভাজন আদি হ'ব পাৰে যাৰ ফলত পৰিয়ালত প্ৰভাৱ পৰিব গতিকে আজি আপুনি কোনো ধৰণৰ বিভাজন বা বিবাদ আদি নকৰিব তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু এই ক্ষেত্ৰত আপুনি বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ ল'লে সমস্যাবোৰ অতি সোনকালে সমাধান লাভ কৰিব আৰু বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক অন্যথা ইয়াৰ ফলত আপোনাৰ বিপদ হোৱাটো নিশ্চিত ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন কামৰ পৰা লাভৰ সুযোগ থাকিব কিন্তু আপুনি আকাংক্ষিত সুবিধা নাপাবও পাৰে কিন্তু সেই বুলি আপুনি কঠোৰ পৰিশ্ৰম বাদ নিদিব আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব দূৰৰ গ্ৰাহকৰ পৰা আজি লোকচান হোৱাৰ সম্ভাৱনা আছে গতিকে চুক্তি আদি কৰাৰ সময়ত কাগজ পত্ৰবোৰ ভালদৰে পঢ়িহে স্বাক্ষৰ কৰিব অন্যথা আপোনাৰ নিজৰে ক্ষতি হ'ব আৰু লগতে আজি আপুনি ব্যৱসায়িক যাত্ৰা কৰাৰো সম্ভাৱনা আছে আৰু এই যাত্ৰা আপোনাৰ লোকৰ বাবে ভাল হ'ব গতিকে এইবোৰ যাত্ৰা আজি আওকাণ নকৰিব নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি ভাল পৰিৱেশ বজাই ৰাখিবলৈ হ'লে তেওঁলোকে প্ৰচেষ্টা কৰিব লাগিব আৰু তেওঁলোকৰ কামত যদি কিছু অসুবিধাৰ সৃষ্টি হয় তেনেহলে উচ্চ বিষয়ৰ পৰা সহায় ল'লে তেওঁলোকে অতি সোনকালে কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব পৰিয়ালত শান্তি আৰু অনুশাসন থাকিব যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো যি ভাল হৈ থাকিব আৰু আপুনি পৰিয়ালত আজি সময় কটাই সুখদায়ক সময়ও কটাব পাৰিব আৰু লগতে আজি প্ৰেমৰ সম্পৰ্কত গুৰুত্ব দিয়ক আৰু কোনো ধৰণৰ যাতে বাহিৰা সমস্যা উদ্ভৱ নহয় তাৰ প্ৰতি যত্ন ৰাখিব আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সম্পৰ্কবোৰ ভালকৈ ৰাখিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা সৃষ্টি হ'ব আজি আপোনাৰ ভৰি আৰু আঁঠুৰ বিষয়ে আপোনাক আমনি কৰিব পাৰে গতিকে খাদ্যবিয়াস সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব ইয়াৰ ফলত আপোনালোকে উচিত চিকিৎসা কৰালে ভাল ফলাফল লাভ কৰিব আৰু আপোনালোকে শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1 এতিয়া মীন ৰাশি জাতকৰ আজি যিটো কামৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰি আছিলে সেই কামত আজি সফলতা অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব গতিকে চেষ্টা অব্যাহত ৰাখক বয়োজ্যেষ্ঠসকলৰ লগত সময় কটাওক তেওঁলোকৰ পৰামৰ্শৰ দ্বাৰা আপোনাৰ জীৱনত নতুন দিশবোৰ বুজিবলৈ সহায় পাব গতিকে তেওঁলোকৰ পৰামৰ্শ মতে আগবাঢ়িবলৈ যত্ন কৰিব ওচৰ চুবুৰীয়া বা বন্ধুৰ লগত আজি বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে ধৈৰ্যৰে আপুনি এই সমস্যাবোৰ সমাধান কৰাৰ যত্ন কৰিব আৰু চিন্তা নকৰাকৈ কোনো কাকো প্ৰতিশ্ৰুতি নিদিব অন্যথা ইয়াৰ ফলত আপোনাৰ নিজৰ সন্মানহানি হ'ব পাৰে কাৰণ সেইবোৰ পূৰণ নকৰিলে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে ব্যৱসায় আজি স্বাভাৱিক অৱস্থাতে থাকিব গতিকে কৰ্মক্ষেত্ৰৰ ব্যৱস্থা আৰু কৰ্মশৈলীত উন্নতি আনিবলৈ কিছু পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ হ'ব গতিকে এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িলে আপুনি ব্যৱসায়িক উন্নতি দেখা পাব আৰু কৰ্মচাৰীসকলৰ ভুল কামৰ পৰা আজি বিৰত থাকিব লাগিব অন্যথা ব্যৱসায়িক ক্ষেত্ৰত কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ আজি কিছু তদন্ত হোৱাৰ সম্ভাৱনা আছে গতিকে কৰ্মপদ্ধতিত যাতে কোনো ধৰণৰ বিসংগতি নহয় তাৰ প্ৰতি যত্ন ৰাখিব লাগিব আৰু কামবোৰ সুচাৰুৰূপে সম্পন্ন কৰাত তেওঁলোকে গুৰুত্ব দিলে ভাল ফলাফল লাভ কৰিব পাৰিবাৰিক বিবাদৰ আজি সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ পুনৰ মধুৰতা হৈ পৰিব আৰু ঘৰতে যদি কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰে তেনেহলে সকলো সদস্যৰ মাজত সহযোগিতাও দেখা যাব প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে আজি সকাহো অনুভৱ কৰিব মহিলাসকলে আজি গাঁঠিৰ বিষ আৰু তেওঁলোকৰ সংক্ৰমণৰ দৰে সমস্যাৰ পৰা আজি সাৱধান হ'ব লাগিব এই ক্ষেত্ৰত তেওঁলোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সুস্থ অনুভৱ কৰিব
কামৰ লগতে আজি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক কাৰণ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি দেখিলে আপোনালোকে সেইবোৰ অসাৱধানতাৰে নলৈ আপোনালোকে ততালিতে চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব এনে কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8 আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব